আমাৰ সেইখন স্কুলৰ বিষয়ে আমি সংস্থাপন হোৱাৰ পৰা আমাৰ স্কুলখনৰ কোনো আমাৰ শিক্ষকো নাই, শিক্ষয়িত্ৰীও নাই। আকৌ প্ৰেক্ষাগৃহবোৰ বনালে তাত কোনো সুবিধাবিলাক দিয়া নাই। যেনেকৈ এইবিলাক আধা এলাবোৰ যিবোৰ যেনেকৈ বৰ্ডবিলাক মাৰি থৈ আছে, সেই বৰ্ডবিলাকৰ টকা পইচা ক'ত দিলে মানে ঘৰখিনি আধৰুৱা হৈ থাকিলে। আমি এতিয়া স্কুলৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীও নাই, কোনো একো সুবিধা পোৱা নাই। আমি এতিয়া বসুধৰা আঁচনিটো এইবিলাক বোলে কাগজ পত্ৰ কিমান দৰখাস্ত কৰিলোঁ, তেতিয়ালৈকে আমি একো সুবিধা পোৱা নাই। ৰাস্তা পদূলিটো কেইবাৰ জোখমা কৰিবলৈ আহিলে তেনেকৈ কোনো সুবিধা নাপালোঁ। সেইখিনি যদি আমি অসুবিধাখিনি আমাক যদি পূৰণে নকৰে, আমি এতিয়া কৰিম কি? আমাৰ এতিয়া এই চুলাৰ মানুহবোৰে আমাৰ পঢ়িবলৈ এতিয়া স্কলাৰশ্বিপৰ কাৰণে কিবা যদি টকা পইচা আহে, ল'ৰা ছোৱালী আমাৰ পতাখন নহ'লে আমি কেনেকৈ স্কলাৰশ্বিপ পাম? আমাৰতো সেইখিনি সুবিধা কৰিব লাগিব। চৰকাৰে আমাক কোনো কাৰণ হাৰ নিদিয়া মানে আমাৰ নিজেও অসুবিধা হৈ আছে কিছুমান। আমি নিজে কিছুমান আন্দোলন কৰিব লাগিব, নিজে কিছুমানৰ পদ বহুত ল'ব লাগিব। সেইখিনি কৰিলেহে আমাক কিবা যিহেতু চৰকাৰে চকু মেলি চাব আমাক। সেইখিনি আমি উপায়ুক্ত মহোদয়ৰ ওচৰলৈকে যাব লাগিব। উপায়ুক্ত মহোদয়ৰ ওচৰতে আমি কেইবাবাৰো গৈছোঁ, তথাপি দৰখাস্ত দিছোঁ, মিউনিচিপালিটিৰ দৰখাস্ত দিলোঁ, কোনো কাৰণ হাৰ কৰা নাই। আজিলৈকে আমাক তাৰমানে কৰিম বুলি কৈ থাকে। এতিয়া আমি আমাৰ চকৰ গৈ ছাৰৰ ওচৰলৈ গৈছোঁ, বিধায়ক MLA ছাৰলৈ। তেখেতে কৈছে ৰাস্তা পদূলি হ'ব বুলি আমি বনাম, নামঘৰটোৰ কাৰণে টকা পইচা আহিব বুলি কৈছে। এতিয়া কেতিয়া আহে কেতিয়া হ'ব আমি সেইটো কথাও নাজানো। তাৰমানে আবেদন মানে 3-4 বাৰ মানে আবেদন জনাইছোঁ। কি কয় তেওঁলোকে? তেখেতে ক'লে মানে বসুধৰা আঁচনি আমি কাগজ পত্ৰবোৰ দিছোঁ, যিখিনি কাগজ পত্ৰ বিচাৰিছে চৰকাৰৰ ফালৰ পৰা কি দিব লাগে আমাৰ নথি পত্ৰ আছে, আমি সেই কাগজ পত্ৰবোৰ চব দিয়া হৈছে। আধাৰ কাৰ্ড, পান কাৰ্ড, কাগজ কিমান তাৰিখত কিমান উত্থাপন কৰিছিলোঁ, আমি সেই কাগজ পত্ৰ গোটেইবোৰ দিয়া হৈছিলে। তথাপিও আমাক এইটো গুৰুত্ব আহিব দিয়া নাই। কাৰণ কি কাৰণে ক'ত লিচুটো লাগি আছে, ক'ত কি লাগি আছে আমি তাকো নাজানো। এতিয়া সেইখিনি কথাকে আমি আৰু ক'বলৈ বিচাৰিছোঁ। আমাৰ গোটেই সম্পূৰ্ণ ৰাইজখিনি আছে, মহিলাসকলে আছে, বহুতো এতিয়া ৰেচন কাৰ্ডবোৰ এতিয়া ৰেচন পাই থাকোঁ, কণ্ট্ৰলৰ যিখিনি পাবলৈ সেইখিনিও পাই থাকোঁ। কিছুমানে অৰুণোদয়বিলাকৰ টকা পাইছে 2-1, খেতিয়কৰ পইচাও পাই আছে 2-1। সেইবিলাকৰ এতিয়া কিছুমানে পাইছে, কিছুমানে নাই পোৱা তাৰমানে। আৰু আমি কিটো ক'ম, আমি তাততো ক'বলৈ আৰু একোৱেই নাই তাৰমানে। হয় হ'ব। আমি হ'লেও মানে গেছ যেতিয়া স্থাপন কৰিছিলে ডিব্ৰুগড় লেপেকটাত, তেতিয়া আমি উচ্ছেদ হৈছিলোঁ তাতে আমাৰ মানে সোণোৱালৰ পৰিয়াল 24টা উচ্ছেদ হৈছিলে। আমি ভূমিহীন হৈছিলোঁ মানে 24টাই, আৰু বাকী মানে এই টাইপৰ হৈছিলে 44টা। এয়া দুলীয়া ডাইনজন গাঁৱৰ গেজিঙত আমাক সংস্থাপিত কৰিলে চৰকাৰে বিশেষকৈ মাটি দি, আৰু তাৰ উপৰি শৌচাগাৰ আৰু খোৱা পানীৰ ব্যৱস্থা দমকল দিছিলে, টকা দিছিলে 1.5 লাখ মানে ঘৰ বনাবৰ কাৰণে, ঘৰ সাজিবৰ কাৰণে। কিন্তু তাৰপিছত মানে আমাৰ পটা ব্যৱস্থাটো কোনো ধৰণৰ একো নকৰিলে মানে, আৰু কোনো ধৰণৰ আমাৰ কাগজ পত্ৰ নিদিলে আমাৰ হাতত। আৰু আবেদন কৰি আছোঁ যদিও একো হোৱা নাই। আৰু তাৰপিছত আমি সদানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতে তেওঁৰ লগত আবেদন দিছিলোঁ। সেই আবেদনৰ ভিত্তিত মানে পল্লৱ গোপাল ছাৰ DC তেওঁ এটা অৰ্ডাৰ দিলে যে মানুহখিনি বহোৱা হয়, এইকেইটা পৰিয়ালক বহোৱা হয় তাত গেজিংলেণ্ডত। কিন্তু তাতো মানে তাত এই চন তাৰিখ উল্লেখ নহ'ল। যেতিয়া আমি বসুন্ধৰা আঁচনিত এপ্লাই কৰিছিলোঁ, মানে আবেদন কৰিছিলোঁ, তেতিয়া আমাক পুৰণি নথি পত্ৰ আমাকে বিচাৰিছে, মানে আমাকতো দিয়া নাই একো। তাৰপৰা সেই নথি পত্ৰ নথকাৰ কাৰণে সেই 19 চনৰ অৰ্ডাৰটোৰ মতে এতিয়া কাগজ পতা নিদিয়ে মানে। কিমান চনত আপোনালোকে সংস্থাপিত কৰিছিলে? 2008 চনত কিন্তু কাগজ পত্ৰ একোৱে নিদিলে। আৰু 11 চনত মানে চুপ্ৰিম এটা অৰ্ডাৰ ওলালে যে মানে গেজিং মাটি কাকো দিব নোৱাৰি। সেই গেজিং মাটিতে আমাক বহাইছিলে ভিজিয়া লেণ্ড কৰি কিনে। কিন্তু সেইখিনি সুবিধাখিনি দিলেই, ঘৰ বনাবও দিলে, ধৰা এইবোৰ টকাও দিলে, আৰু প্ৰত্যেকৰ নামতে 2 আশী মাটিও দিলে। কিন্তু এই পটা পটৰ ব্যৱস্থাটো মানে একোৱেই নহ'ল। নটিচ এতিয়া এনেকুৱা ধৰণৰ নটিচখন হৈছে, আজি আমাৰ ইয়াত মানে বেলেগ ছাইডৰ মানুহ মাটি সোমাই আছে আমাৰ লগত। কিন্তু যিখিনি প্ৰশাসনে যিখিনি মাটি আজি চাকলুপি চাই বা আমাক জৰীপ কৰি মেলি দিছিলে, তেতিয়ালৈকে কোনোতো মানে এইখিনি আমাৰ মাটি আমাক বুলিয়ে দিছিলে। তাততো আমাৰ মাটি আনৰ মাটি সোমাইছে আমি নাজানো। সেয়েহে একেজন চাকলুপি চাই যদি সেইখিনি মাটি চাৰ্ভে কৰি দিছিলে, আকৌ এতিয়া একেজন চাকলুপি চাই যে আকৌ নটিচ কৰিছে বোলে বেলেগৰ মাটি আপোনালোকৰ সোমাই আছে, তেনেকুৱা ধৰণৰ কথা। আমি এতিয়া আপোনালোকৰ চেনেলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়কো আবেদন কৰিব বিচাৰোঁ যে কথা অৱগত কৰিব বিচাৰোঁ যে এই সমস্যাটো যদি পটা পটৰ ব্যৱস্থাত আমাৰ মানুহখিনি কৰি দিয়ে। আৰু তাতো আছে মানে টি টাইপৰ 44টা পৰিয়াল, একেই FS গাঁৱত মানে সংস্থাপিত কৰিলে, কিন্তু পটা পটৰ ব্যৱস্থা নকৰিলে। এই পটা পটৰ ব্যৱস্থাটো যদি কৰি দিয়ে, আমি মানে এই সমস্যাৰ পৰা মানে যেনে হওক মুক্তি হ'ম বুলি ভাবিছোঁ। এইসব আপোনাৰ বেগ চাইডে ঘৰ আছে, পোৱা নাই, আৰু বহুত তেনেকৈ ঘৰ আছে পোৱা নাই। যিখিনি দিছে মানে এবাৰ ফৌজদাৰী চাকৰি কলেজৰ আণ্ডাৰত আমাক চৰকাৰী দিছিলোঁ, আমাক কোনো চাকৰি দিয়া নাই। আমাক আমাৰ মাটিখিনি পটা দিব লাগে। বাৰম্বাৰ মানে প্ৰতি বছৰ আমি পটা আবেদন কৰি আছোঁ, কিন্তু চৰকাৰে কাৰণ সাৰ দিয়া নাই, দিছোঁ কাৰণে সাৰ দিয়া নাই। তাৰোপৰি অন্যান্য বিভিন্ন ক্ষেত্ৰত আমাক সমস্যা সমাধান সৃষ্টি কৰিছে। আজি ধৰক চুনালৰ পৰা আমি গম পালে যে এই মাটিখিনি অন্য ক্ষেত্ৰত কোনো আপত্তি কৰা নাছিলে, আজি আপত্তি কিয় কৰিছে? এতিয়া আমাক যেতিয়া আমাৰ এখেতত ঘৰ বনাব দিছিলে, তেতিয়া কোনো এই মাটি কোনো আপত্তি নাছিলে, এতিয়া কিয় আপত্তি কৰিছে যে?
এই আপত্তিবোৰ আমাৰ মানে নিষ্পত্তি কৰিব লাগে আমাক। আপোনাৰ চকু দেখিছে এই ৰাস্তাৰ ব্ৰেক দিছে, এইটোতো কোনো সুবিধা হোৱা নাই। আমাৰ এতিয়া পকী ৰাস্তা বনোৱাৰ কথা আছিলে, সেইটো বনোৱা নাই। বাৰম্বাৰ আপত্তি কৰিছোঁ যে ৰাস্তাটো মেৰামতি কৰিলে আমনি কৰি আছে কৰিব লাগে বুলি, সেইটো কৰা নাই।